जगद्गुरु नमो नमः शंकर देवो नमो नमः महाप्रभु नमो नमः शंकर देवो नमो नमः भगवान श्रीमंत शंकर देवाय नमो नमः नमो नमः हरि बोल हरि बोल हरि बोल हरि बोल हरे प्रेम हरे प्रेम हरे प्रेम हरे प्रेम लव इज गॉड प्रेम ही ईश्वर है प्रेम ही ईश्वर है मैं এখন গ্ৰন্থ এখন ৰচনা কৰিছো এই গ্ৰন্থখনৰ নাম হল ভক্তি মহাতত্ত্ব এই ভক্তি মহাতত্ত্ব হল জীবন দৰ্শন তথা আত্মবিশ্লেষণ মই ইয়াত বিজ্ঞানসন্মতভাৱে ৰচনা কৰিবলৈ যত্ন কৰিছো আৰু সেইমতে মই ব্যাখ্যা সহকাৰে ইয়াত কৈ যাম এই আজিৰ যেটো চেপ্টাৰ যেটো অধ্যায় এয়া হল দেৱ দেৱী তত্ত্ব দেৱতা সকলনো কোন দেৱী সকলনো কোন আৰু ইয়াৰ শৰীৰ তত্ত্ব মতে ইয়াৰ ব্যাখ্যাবিলাক কি ধৰণৰ হয় মই ৰচনা কৰিবলৈ যত্ন কৰিছো এই ভাগ দেৱ দেৱী তত্ত্ব মই ছবি ছন্দৰ সুৰত ৰচনা কৰিছো ঘোষা শংকৰ সূৰ্য ভৈলাই অৱতাৰ নৰলোক কৰিলাই উদ্ধাৰ শংকৰ সূৰ্য ভৈলাই অৱতাৰ নৰলোক কৰিলাই উদ্ধাৰ ও ব্ৰহ্মায়াদি কৰি যত আছে দেৱ দেৱী যত আছে জানা ব্ৰহ্মাণ্ডৰ ভিতৰে অসমস্তৰে আছে জানা জন্ম মৃত্যু সুখ দুখ অলিংগ দেহ আছে সমস্তৰে এই ব্ৰহ্মাকে আদি কৰি যত দেৱদেৱী আছে ৩৩ কোটি দেৱদেৱী ব্ৰহ্মা বিষ্ণু শিৱ ৰাম কৃষ্ণ পাৰ্বতী কালী সকলো হল মানৱ এই মানৱ সকলকে আমি দেৱতা বুলি কৈছো তেওঁলোকো আছিল এই মানুহ আৰু সকলোৰে লিংগ দেহ আছিল শৰীৰ আছিল আৰু তেওঁলোকৰ নিজৰ নিজৰ পৰিবাৰ আছিল পৰিয়াল আছিল ও কাৰো আছে এক পত্নী কাৰো আছে একাধিক অপুত্ৰ কন্যা সমে থাকে বহি ও কোনো জানা বিবাহিত কোনো বিবাহ কহিন অসবে আছে সংসাৰতে বঞ্চি
আছিল কোনোবা বিবাহিত কোনোবা অবিবাহিত কোন কর্ম বন্ধ হুয়া হবে সুখ দুঃখ ভোগে হবে অনিস্তার নাহিকে জানা তার অবল বীর্য সেই মতে আছে লোভী নানা ভাবে আয়ু জানা পাই সেই মতে এই দেৱ দেৱীসকলো কৰ্মবন্ধত বান্ধ খাই আছে সকলো কৰ্ম আৰু কালৰ অধীন দেৱ দেৱীসকলকে আদি কৰি মনুষ্য বৃক্ষ লতা পশু পক্ষী সকলো জীৱ কাল আৰু কৰ্মৰ অধীন অসুৰ নৰ কিন্নৰ আছে যত পশু পক্ষী আৰু আছে যত বৃক্ষ লতা অনাগ নাগেশ্বৰ হবে প্ৰেতজনী সমন্বিতে তিনি লোকে কৰে আজা কৰ্মৰ ফল অনুসৰি এই দেৱতাসকলেও মনুষ্য হৈছে কৰ্মৰ ফলতে তেওঁলোকে বৃক্ষলতা পৰ্যন্ত হ'বলগীয়া হৈছে পশু পক্ষী জনিত প্ৰৱেশ কৰিবলগীয়া হৈছে আৰু তাৰ পিছত আকৌ কৰ্মৰ জৰিয়তে তেওঁলোকে আকৌ গৈ পেলাই উন্নত মনুষ্য হৈছে এই ধৰণে কৰ্মৰ যি ফল কৰ্মৰ যি চক্ৰ সেই চক্ৰৰ জৰিয়তে কৰ্মৰ ফল ভোগী থাকে কৰ্মৰ ফলত জানা দেৱাসুৰ নৰ জানা তিনি লোকে ভ্ৰমণ কৰয় এই কৰ্মৰ ফলতেই দেৱ অসুৰ আৰু নৰ সকলোৱে এই তিনি লোকত ভ্ৰমণ কৰি থাকিব লাগে স্বৰ্গ মৰ্ত আৰু পাতাল আৰু 14 ভুৱন বুলি কোৱা হয় এই 14 ভুৱনত তেওঁলোকে কৰ্ম অনুসাৰে ভ্ৰমণ কৰি থাকিবলগীয়া হয় নানা ধৰণৰ জনিত প্ৰৱেশ কৰিবলগীয়া হয় কৰ্মৰ ফলস্বৰূপে দেৱ আখি নৰ হয় নৰ গৈ দেৱয় কেহ আখি পাতালে পৰ এই কৰ্মৰ ফলতেই দেৱতাসকলেও মৰ্তলোকত আহি মানুহ হিচাপে জন্ম গ্ৰহণ কৰি তেওঁলোকে কি কৰিব লগা হৈছিলে ভিক্ষা পৰ্যন্ত মাগিব লগা হৈছিলে তেওঁলোকৰ যি অহংকাৰ সেই অহংকাৰৰ কাৰণে শেষত গৈ পেলাই বলিৰ লগত যুদ্ধ হৈছিলে আৰু এই যুদ্ধৰ পৰিণতি হিচাপে শেষত গৈ পেলাই যেতিয়া বলিয়ে স্বৰ্গ মৰ্ত পাতাল সকলোতে যেতিয়া প্ৰভুত্ব বিস্তাৰ কৰিব ধৰিলে তেতিয়া দেৱতাসকলে এই দেৱ দেৱীসকলে স্বৰ্গৰ পৰা পলাই আহি পেলাই মৰ্তলৈকে আহিবলগীয়া হ'ল আৰু ইয়াত আহি তেওঁলোকে কৰ্মফল ভোগ কৰিবলগীয়া হ'ল এয়াই হ'ল কৰ্মৰ বিপাক কৰ্মৰ ফল দেহ তত্ত্ব বিচাৰিয়া তত্ত্ব হব নিৰেখিয়া চাও যদি ভাল কৰি আমি ব্ৰহ্মা আদি কৰি যত আছে যত জীৱ কুল সবে আছে শৰীৰতে চানি
আমি যদি এতিয়া এই দেৱ দেৱীসকলৰ যি তত্ত্ব এইখিনি যদি আমি শৰীৰ তত্ত্বলৈকে লৈ আহোঁ তেতিয়াহ'লে আমি কি পাম এই শৰীৰ তত্ত্বত যদি আমি বিচাৰ কৰি চাওঁ দেৱ দেৱীসকলক আমি এই শৰীৰতে পাওঁ এয়া মই এতিয়া শৰীৰ তত্ত্ব হিচাপে এই ৰচনা কৰিছোঁ এইখিনি ও যত আছে ভক্তি তত্ত্ব আৰু কৰ্ম জ্ঞান তত্ত্ব সবে আছে ইহ শৰীৰত হে নজানি হবনৰে যত মানে জ্ঞান তত্ত্ব বিচাৰোক আপোন দেহত আমি সকলোৱে নিজৰ শৰীৰটোত এই দেৱ দেৱীসকলৰ যি গুণ তত্ত্ব এইখিনি আমি বিচাৰি ল'ব লাগে বাহিৰত আমি ব্ৰহ্মা বিষ্ণু মহেশক বিচাৰিলে নাপাওঁ বাহিৰত আমি ৰামক বিচাৰি নাপাওঁ কৃষ্ণক বিচাৰি নাপাওঁ আমাৰ গোটেই শৰীৰতে এইখিনি বস্তু আছে এই তত্ত্বখিনি আমি ইয়াতে বিচাৰিব লাগিব ব্ৰহ্মা বিষ্ণু আৰু শিৱ দুৰ্গা কালী পাৰ্বতী আনো যত আছে দেৱ দেৱী যত আছে চৰাচৰ ব্ৰহ্মাণ্ডৰ ভিতৰত সবে জানা পৰমাত্মাৰ অধীন মহাপ্ৰেম পূৰ্ণ ৰূপ সৰ্বদেহে প্ৰেম ৰূপে থাকা তুমি সবাৰো শৰীৰে মহাপ্ৰেম পৰমাত্মা মহাহৰি জানিবা আত্মা ৰূপে প্ৰত্যেক শৰীৰে এই মহাপ্ৰেম হ'ল পূৰ্ণ ব্ৰহ্ম পৰমাত্মা আৰু এই মহাপ্ৰেমৰ পৰাই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে দেৱ দেৱীসকলৰ সৃষ্টি হৈছে মানুহৰ সৃষ্টি হৈছে তৰু তৃণ পশু পক্ষী যত জীৱ আছে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱকুল মহাপ্ৰেমৰ পৰা উৎপত্তি হৈছে এয়া সেই মহাপ্ৰেম হ'ল নিৰাকাৰ এয়া হ'ল পূৰ্ণ ব্ৰহ্ম আৰু প্ৰেম হ'ল আত্মা এই আত্মাৰূপী প্ৰেম আৰু এই প্ৰেমৰূপী আত্মা প্ৰত্যেকটো জীৱতে আছে মহাপ্ৰেম ঘাই শিপা আনো যত শাখা জানা পত্ৰ পুষ্প ফল ৰূপে আছে মহাপ্ৰেম মূল বীজ সৰাচৰ আছে যত জীৱ কুল তাতে সেয়ো পজে হৰে প্ৰেম বোলা নৰ নাৰী সবে প্ৰেমে সে জানিবা মূল কাৰণ দেৱাসুৰ নৰ যত চন্দ্ৰ তাৰা দিবা কৰ জন্ম মৃত্যু প্ৰেমে সে কাৰণ কায়স্থ বংশৰ ময়ী পৰাগ ভূঞা নাম মোৰ হৃদয়ত স্থিত হৌক নাম গুৰুৰ চৰণ চিন্তি
হৰি গুৰু সন্তোষৰ অকাৰণে কৰিব সৰ্ব কৰ্ম অকায়স্থ বংশৰ মই পৰাগ ভূঞা নাম মোৰ হৃদয়ত স্থিত নাম অগুৰুৰ চৰণ চিন্তি হৰি গুৰু সন্তোষৰ অকাৰণে কৰিব সৰ্ব কৰ্ম হৰে প্ৰেম হৰে প্ৰেম হৰে প্ৰেম হৰে প্ৰেম